গোলাঘাটৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ পুঁজিৰে নৱনিৰ্মিত নামঘৰ শোভা উদ্বোধন। আজি গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে নামঘৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ বিত্তীয় পুঁজিৰে আটক ধুনীয়াকৈ নতুনকৈ নিৰ্মাণ কৰা নামঘৰ ভাগ দেৱ বাদ্যৰ মাংগলিক ধ্বনি আৰু ৰাইজৰ হৰিধ্বনিৰ মাজেৰে মুখৰিত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজেৰে আনুষ্ঠানিকভাৱে শোভা উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আঠখেলীয়া নামঘৰত ধূপ চাকি জ্বলাই আশীষ নিৰ্মালিক গ্ৰহণ কৰি ৰাজ্যবাসীৰ কুশল মংগল কামনা কৰে। ইয়াৰ পিছতে নামঘৰৰ সভাগৃহতে অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে। নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি খগেন্দ্ৰ নাথ হাজৰিকা, সাধাৰণ সম্পাদক অসীম বৰাকে ধৰি বহু সংখ্যক ৰাইজ আৰু অনুষ্ঠান প্ৰতিষ্ঠানে ফুলাম গামোচা, চেলেং চাদৰ, শৰাই, সফুৰা, ভাগৱত আদিৰে মুখ্যমন্ত্ৰীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে এই কাৰ্যসূচীত সাংসদ কামাখ্যা প্ৰসাদ তাছা, কৃষিমন্ত্ৰী অতুল বৰা, বিত্তমন্ত্ৰী তথা স্থানীয় বিধায়ক অজন্তা নেওগ, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনকে আদি কৰি জিলা উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে। গোলাঘাটৰ পৰা জীৱন গগৈৰ প্ৰতিবেদন। মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াৰ এই প্ৰচেষ্টাত সেই পুঁজিৰ সফল ব্যৱহাৰ হৈছে। খুব ধুনীয়া নামঘৰ নিৰ্মাণ হৈছে, নামঘৰ ভাগ সুন্দৰ কৰা হৈছে, চাকি জ্বলোৱাৰ বেলেগ ব্যৱস্থা কৰা হৈছে, অতিথিশালা নিৰ্মাণ হৈছে, পানীৰ ব্যৱস্থা কৰা হৈছে। তীৰ্থযাত্ৰীসকলে এইবাৰ ভাদ মাহত আঠখেলীয়াৰ অভিজ্ঞতাত আহি বহুত বেছি মানসিক শান্তি, আধ্যাত্মিক শান্তি লাভ কৰিব। ভৱিষ্যতেও নামঘৰ ভাগিৰ উন্নয়নৰ কাৰণে ৰাজ্য চৰকাৰে সহায় কৰি থোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সমাধানৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰে আৰু বহুজনে সমস্যা সমাধানৰ পথো বিচাৰি পায়। মই নামঘৰ পৰিচালনা সমিতিক আকৌ এবাৰ ধন্যবাদ জনাইছো। মই আশা কৰোঁ যে এই নামঘৰে আৰু ভৱিষ্যতে কিবা পৰিকল্পনা হাতত ল'লে বা এই অঞ্চলটোৰ বিকাশৰ বাবে আপোনালোকৰ নতুন কিবা চিন্তা চৰ্চা আহিলে মোক নিশ্চয় জনাব। অসম চৰকাৰে আপোনালোকৰ সকলো ফালৰ পৰা সহযোগিতা আগবঢ়াব। আপোনালোকে চিন্তা কৰিব, আদেশ কৰিব আৰু সেই আদেশ পালনৰ বাবে অসম চৰকাৰে তৎপৰতাৰে কাম কৰিব। পুনৰ এবাৰ সকলো ভকতবৃন্দৰ শ্ৰীচৰণত মই শতকোটি প্ৰণাম যাচি নামঘৰৰ সুন্দৰ বিকাশ আৰু উন্নয়নৰ বাবে আকৌ এবাৰ আপোনালোকক ধন্যবাদ জনাই স্থানীয় বিধায়িকা আমাৰ মন্ত্ৰী অজন্তা নেওগ বাইদেউৰ শলাগ লৈ মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ।